অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট অৰ্থাৎ মোহন নামে খ্যাত দীপজ্যোতি কেওটৰ বিবাহপাশত আবদ্ধ হৈছে আজি কেইদিনমানৰ পূৰ্বে হয়তো আপোনালোকে সকলোৱে গমেই পাইছে কিন্তু মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ আচল পত্নীক সকলোৱে হয়তো দেখিছে তেওঁৰ আচল পত্নীৰ নাম কি কৰে হয়তো আপোনালোকে নাজানে বা হয়তো কিছুমানে জানে কিন্তু তেওঁৰ আচল পত্নীৰ নাম কি কৰে আজি সকলোখিনি আপোনালোকক কম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ আচল পত্নীৰ নাম হৈছে বিদিশা ভূঞা তেওঁ এগৰাকী সুন্দৰ কণ্ঠশিল্পী তেওঁ অসমৰ চুকে কোণে বিভিন্ন ঠাইত বিভিন্ন মঞ্চত সংগীত পৰিৱেশন কৰিছে তেওঁ অন্য এক পেশা হৈছে তেওঁ এগৰাকী ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী বিদিশা ভূঞাৰ কণ্ঠত এটি নতুনকৈ গীত শুভমুক্তি পাইছে গীতটোৰ নাম হৈছে বাউলী কাঞ্চি বন্ধু-বান্ধৱীসকল আপোনালোকে মোহনৰ পত্নী অৰ্থাৎ দীপজ্যোতি কেওটৰ পত্নীৰ বিষয়ে জানি কেনেকুৱা লাগিল প্লিজ কমেন্ট কৰি জনাবচোন আৰু আমাৰ চেনেলৰ পৰা পুনৰবাৰ দীপজ্যোতি কেওট আৰু তেখেতৰ পত্নীলৈ যুগ্ম জীৱনৰ বহুত শুভকামনা জ্ঞাপন কৰিলো আৰু ভিডিওটো চাই যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কমেন্ট শ্বেয়াৰ